প্ৰথম কথা হৈছে মই কৈছোঁৱে যে পুহ মাহত কোনো সাংঘাতিক সিদ্ধান্ত ল'বলৈ বিচৰা নাই আৰু জানুৱাৰী মাঘ বিহুৰ পিছত বা মাঘ বিহুৰ আগতে আমি আশা কৰিছোঁ চৰকাৰে বাৰে বাৰে কৈ থকা নিচিনাকৈ পঞ্চায়ত নিৰ্বাচনটো ভয়ে ভয়ে হ'লেও ঘোষণা কৰিব। পঞ্চায়ত নিৰ্বাচনত নিশ্চিতভাৱে আমাৰ এমাহ লাগিব। আমাৰ সকলো দলৰ নেতা কৰ্মী পঞ্চায়তক লৈ ব্যস্ত। পঞ্চায়ত নিৰ্বাচনৰ যিদিনাখন ভোট হ'ব তাৰ পৰা কেইঘণ্টামানৰ ভিতৰত আমি জোনাইৰ পৰা সোণাইলৈ যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত আমি শদিয়াৰ পৰা মন্দিয়া আৰু সমান্তৰালভাৱে আমি কৈছোঁৱে যে সাংগঠনিকভাৱে ব্যাপক ৰদবদল আৰু প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত বিধানসভাৰ কাৰণে যিহেতু আমি কাউণ্ট ডাউন ষ্টাৰ্ট কৰিছোঁ। আজি 490 দিন আছে। 400 দিনৰ দিনাখনলৈকে আমি 2026-ৰ যিটো বিধানসভাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত প্ৰৱেশ কৰিবৰ কাৰণে যিখিনি আমাক প্ৰস্তুতি লাগে 126টা সমষ্টিত এলায়েন্সৰ ক্ষেত্ৰত কি হ'ব, প্ৰাৰ্থীৰ ক্ষেত্ৰত কি হ'ব। পাৰ্টিৰ ক্ষেত্ৰত বিজেপিৰ তিনিটাই পলিচি, তিনিটা চি বিজেপিয়ে ব্যৱহাৰ কৰে। যিটো ইলেকশ্যন এছেম্বলিবিলাকত বিজেপিৰ মই দেখিছোঁ গোটেই ৰাজ্যবিলাকত তিনিটা চি ব্যৱহাৰ কৰে। এটা হৈছে কেছ, এটা হৈছে কাষ্ট আৰু এটা হৈছে কেণ্ডিডেট। আমি সেই তিনিটা চিক আমি বিজেপিয়ে বেয়া কাম কৰিছে ভাল কাম কৰিছে নকওঁ, কিন্তু আমি আৰু দুটা চিৰ লগত জোৰ দিছোঁ। এটা হৈছে কংগ্ৰেছ, আনটো হৈছে কনষ্টিটিউশ্যন। আমাৰ সংবিধান যাত্ৰা পঞ্চায়তৰ প্ৰাৰ্থিত্ব পাবৰ কাৰণে আজিয়ে বিপুল গগৈ ডাঙৰীয়াই চাৰ্কুলাৰ দিব। যিকোনো এপ্লিকেণ্টে ব্লক প্ৰেচিডেণ্ট, মণ্ডল প্ৰেচিডেণ্ট, জিলা প্ৰেচিডেণ্ট, MLA, MP, APCC প্ৰেচিডেণ্ট, CLP লিডাৰ সকলোৱে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ আগত নিজৰ নিজৰ বুথত, মণ্ডলত, সমষ্টিত এটা সংবিধান ৰক্ষাৰ যাত্ৰা কৰিব। বিহুৰ আগে পিছে আজি আমাৰ চাৰ্কুলাৰ যাব আৰু বিশেষকৈ পঞ্চায়তৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকে আবেদন পত্ৰখনৰ লগত এই সংবিধান ৰক্ষা যাত্ৰাত অংশগ্ৰহণ কৰা ফটো এখন গাঁঠি দিব লাগিব যে মই সংবিধান ৰক্ষাৰ যাত্ৰাত অংশগ্ৰহণ কৰিলোঁ। বা পঞ্চায়তৰ টিকেট যোনে ৰিকমেণ্ড কৰিব, MLA, MP, APCC অফিচ বেয়াৰ, DCC, তেওঁলোকেও পঞ্চায়তৰ যিকোনো আলোচনাত অংশ ল'বলৈ হ'লে তাৰ আগতে তেওঁলোকে এই সংবিধান ৰক্ষাৰ যিটো আমি যাত্ৰা কৰিম অসমত তাত অংশগ্ৰহণ কৰিব লাগিব। সেইটো এটা আমি সিদ্ধান্ত লৈছোঁ। আৰু লগতে আমি ক'লোৱে যে 5টা চি, 3টা চি বিজেপিয়ে সদায় ব্যৱহাৰ কৰে। আমি সংবিধান আৰু কংগ্ৰেছ ইয়াক শক্তিশালী কৰিবৰ কাৰণে সৰ্বাতোপ্ৰকাৰে নিৰবিচ্ছিন্নভাৱে নেৰানেপেৰাকে আপোচবিহীনভাৱে যিখন সংগ্ৰাম আমি যোৱা সময়ছোৱাত চলাইছোঁ তাক অধিক তীব্ৰতৰ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।